ব্ৰহ্মপুত্ৰ নৈত উটি অহা এটা দতাল হাতীৰ মুক্ত বিচৰণ হাজোৰ বিভিন্ন অঞ্চলত কালি সন্ধিয়া একাংশ লোকে হাতীটো প্ৰত্যক্ষ কৰিছিল হাজোৰ বৰলাহৰ ব্ৰহ্মপুত্ৰ নৈত পিছত বনৰীয়া হাতীটো পাৰলৈ উঠি ওখ স্থানত অৱস্থান কৰে যদিও ৰাইজৰ চিঞৰ বাখৰৰ বিভিন্ন স্থানলৈ আশ্ৰয় বিচাৰি যায় ইতিমধ্যে হাতীটো ৰামদিয়াৰ নামপাৰা খালপাৰাত অৱস্থান লৈছে বহু পলমকৈ হাতীৰ সন্ধানত উপস্থিত হয় হাজোৰ বন বিভাগ বিয়াত বিশাল পানী হৈছে ৰামদিয়াত এতিয়া বৰ্তমান বহুত আহি আছে পাৰলৈ উঠিব কালি যোৱাকালি লাহত আছিলে এতিয়া ৰামদিয়া মাজুলী নামপাৰাত আহিছে হিৰাপাৰা বুলি কয় তাতে বহুত ৰাইজ আছে ফৰেষ্টৰ মানুহ আজি পুলিচ আহিছে এতিয়া হাতীটো উঠিব পৰা নাই মানুহৰ কাৰণে উঠিব পৰা নাই হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব